বিহপুৰীয়া ডিক্ৰং নদীৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনা খহনীয়াৰ কবলত পৰি বিহপুৰীয়াৰ ভলুকাগুৰিৰ দেবেচুথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খন উছন যোৱাৰ উপক্ৰম হৈছে বিভাগীয় কৰ্তৃপক্ষই খহনীয়াৰ ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উপায়হীন হৈ ডিক্ৰং নদীৰ পাৰত নেদেখা জনলৈ প্ৰাৰ্থনা আতংকিত শিক্ষাৰ্থীৰ উল্লেখ্য যে অঞ্চলটোত প্ৰায় 10ৰ পৰা 12খন গাঁৱৰ 3 শতাধিক শিক্ষাৰ্থীয়ে বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি আহিছে তেওঁলোকে এতিয়া এই বিদ্যালয়খন উছন যোৱাৰ পৰা ৰক্ষা পেলাবৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে মাধ্যমিক বিদ্যালয় আমাৰ দেবেচুথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ ডিক্ৰং নদীৰ গৰাখহনীয়াত জাহ যাব বিচাৰিছে আমি বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে জনাইছো আৰু তেওঁলোকে পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে কিন্তু এয়াই যথেষ্ট নহয় ইয়াৰ পিছতো আমাৰ স্কুলখনলৈ মাত্ৰ 2-3 মিটাৰ মানহে আমাৰ বাকি আছে গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি শেষ উপায় হিচাপে বা ভগৱানৰ ওচৰতে ভৰসা হিচাপে আমি ডিক্ৰং বাবাৰ ওচৰত শৰণাপন্ন হ'বলগীয়া হৈছে এনে কৰি পেলাই হেৰি গুচি যাব লাগে নদীখনৰ ওচৰৰ পৰা খহনীয়া ৰোধৰ পৰা আপুনি